কি নাম কোৱা? অৰণ্য মানৱ যাদৱ পায়েং। তেখেতে গোটেই পৃথিৱীয়ে জানে এখেতক বিভিন্ন বিদেশলৈ তেখেতক লৈ যায় লেকচাৰ দিবলৈ। আৰু তেখেতে জীৱনটো গছৰ কাৰণে উচৰ্গা কৰাৰ নিচিনা হৈছে। সেইকাৰণে তোমালোকক আচলতে আহি পেলাই ল'ৰা ছোৱালী খুব ভাল পায়। কাৰণ আমাৰ তোমালোকৰ পৰাই আমি আৰম্ভ কৰিব লাগিব। আমাৰ যি হৈ গ'ল এতিয়া প্ৰতি সজাগ হোৱা, তেতিয়া পৃথিৱীখনে বহুতখিনি সকাহ পাব। আৰু পৰিৱেশ মানে অকল গছ গছনি ৰোৱাই নহয় দেই, পৰিৱেশ মানে এই যে জাবৰ জোঁথৰ য'ত পেলাই দিয়ে পলিথিন চলিথিন, সেই চফা মোৰ গোটেই বাৰীখন চাবা পলিথিনৰ টুকুৰা এটা ক'তো নোপোৱা, বা যিটো ৰাস্তাত আহিলা তাতো নোপোৱা। সমষ্টি ষ্টাৰ্ট হৈছে যোগীবাৰী গাঁও, এখন স্বচ্ছ গাঁও, চফা। তেখেতে তোমালোকৰ লগত ভাষণ বুলি নহয়, তোমালোকৰ লগত কথোপকথন কৰিব দেই। নাইনলৈকে আছে। তোমালোক আগলৈ কি হ'বা বাৰু? পঢ়াটোতো এম এটা থাকে, মই আমুকটো হ'ম, মই তামুকটো হ'ম। তুমি কি হ'বা? হা? পঢ়োৱাই নাই, ভবা নাই? ভাবি পঢ়িব লাগিব নহয়। মই আমুকটো হ'মেই, এতিয়াৰ পৰা তুমি মনত ভাবি পঢ়িব লাগিব। তেতিয়া আগলৈ প্ৰতি ধ্যান দিব লাগিব। তোমালোকে এটাবোৰ কৰাৰ আগতে, পঢ়াৰ আগতে এটা কথাই দৰকাৰ, পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষানীতিত পৃথিৱীক ভাল পাবলৈ নাই। আমিবোৰ চিফ বিশ্বৰ 800 কোটি মানুহ, যিমান পঢ়ক লাগিলে চাৰ্টিফিকেটখন লয়, মই চাকৰি এটা কৰিম, ঘৰ এটা বনাম, গাড়ী এখন কিনিম, তাতকৈ একো পৃথিৱীৰ কথা চিন্তা নকৰে। নকৰাৰ ফলতে জলবায়ু পৰিৱৰ্তন হৈছে, COVID-19 আহি গৈছে। সেইটো ক'ভিডে বিশ্ববাসীক শুৱাই দিছে, সাৱধান হ'বলৈ কৈছে। ধৰিত্ৰী আই পানী লগা জ্বৰে হৈছে। আমাক কি লাগিব জীয়াই থাকিবলৈ? অক্সিজেন লাগিব, পানী লাগিব। অক্সিজেন কোনে দিয়ে? গছে দিয়ে। গছ ৰুবই লাগিব, গছ থাকিলে আমি জীয়াই থাকিব পাৰিম। আমাক পৃথিৱীত আগতে আমি মানুহ নামৰ প্ৰজাতিটো জন্ম হোৱা নাই। আগত গছ, তাক সেই সময়ত বায়ুমণ্ডলত কি আছে, অক্সিজেনৰ মাত্ৰাটো বহুত বেছি আছে। পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব। কাৰণ পৃথিৱীত গছৰ নাম জানে আৰু কিন্তু গছটো চিনি নাপায়। তোমালোকক ইমান ভুলকৈ আমি নতুন প্ৰজন্মক শিক্ষা দিয়াটো, পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো আমাৰ কৰ্তব্য আছে। ৰাষ্ট্ৰীয় শিক্ষানীতি কিমান দিন লাগিব? 2023 চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছে, কিন্তু 24 বছৰ লাগিব। যিদিনাখন সেইখিনি ছাত্ৰ ছাত্ৰীয়ে ভাৰতীয় প্ৰশাসন এডুকেশ্যন সোমাব, সিহঁতে সমগ্ৰ বিশ্বক নেতৃত্ব দিব। সেইটোৱেই কৰিব লাগিব। ভাৰতবৰ্ষৰ বিশ্বৰ ভিতৰত জনসংখ্যা বেছি, আৰু ভাৰতবৰ্ষখন এনেকুৱা এখন দেশ, আদিম যুগতে শিক্ষা অগ্ৰাধিকাৰ দি এনভাইৰমেণ্টেল ছায়েন্স, পৰিৱেশ বিজ্ঞান এলপি স্কুলৰ পৰা দিব। পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি 5 বছৰ ডাঙৰ কৰিব লাগিব। তাৰ অক্সিজেনটো সি নিজে ল'ব, পিছৰ বিশ্ববাসীক দিব। তেতিয়া ভাৰতবৰ্ষৰ পৃথিৱীত কিমান ল'ৰা ছোৱালীয়ে এডমিশ্যন ল'লে, এবছৰত কিমান হ'ল, 2 বছৰত কিমান হ'ল, 3 বছৰত কিমান হ'ল, 5 বছৰত পৃথিৱী গঢ়িব পাৰিব। ইহঁতে ৰোৱা গছ কোনোদিন কাটিবলৈ নিদিব, ইহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিবলৈ নিদিব, ইহঁতৰ গছৰ তলত থকা জীৱ জন্তু মাৰিব। সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব, আনে নোৱাৰে। তোমালোকে কৰিবই লাগিব। এতিয়া তোমালোকৰ মেইন কথাটো হ'ল, আগত জন্মতিথিত কি কৰিছিলে? কেক কাটিছিলে। এতিয়া কেকৰ বলি এজোপা গছ পুলি ৰুব লাগিব। আৰু যিমানবোৰ বন্ধু বান্ধৱী মাতিবা, প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ। আমন্ত্ৰণ কৰ্মে মই মৃণাল শইকীয়া ডাঙৰীয়াই বিধায়কে আমন্ত্ৰণ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কথোপকথন আছে বুলি কোৱাৰ কাৰণে মই আহিছোঁ। আহি ভাল লাগিছে। ছাত্ৰ ছাত্ৰী বিশেষকৈ নতুন প্ৰজন্মৰ ওপৰত গুৰু দায়িত্বটো এইটোৱেই, আজিলৈকে পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষানীতিত পৃথিৱীক ভাল পাবলৈ নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ COVID-19 আহি গৈছে।
সেইকাৰণে ইহঁতক পৃথিৱীখনক ভাল পাবলৈ শিকোৱাটো মোৰ কৰ্তব্য। পৃথিৱীৰ 800 কোটি মানুহৰ ল'ৰা ছোৱালীৰ মোৰে গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব। তেতিয়া সম্পূৰ্ণতে যেতিয়া নিজৰ অক্সিজেনটো নিজেই পাব, তেওঁলোকে আনকো দিব পাৰিব। সেই শিক্ষাটো হাতে কামে প্ৰেক্টিকেল নলেজত থিয়ৰিকেল হ'ব নালাগে। কাৰণ মই দেখিছোঁ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিত পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ দেখিছোঁ তেওঁলোকে থিয়ৰিকেল গছৰ নাম জানে কিন্তু গছটো চিনি নাপায়। বিধায়কগৰাকীয়ে কিন্তু এটা ছাত্ৰ ছাত্ৰীসকলক বুজাবৰ কাৰণে এইটো পদক্ষেপ হয়, সেইদৰে তেখেতৰ এই পদক্ষেপৰ কাৰণে আমি ভাল পাওঁ। দেশ আৰু জাতিৰ উন্নতি কৰিবলৈ নতুন প্ৰজন্মৰ ওপৰত ইমান গুৰুত্ব দি আজি এসপ্তাহ দিনকৈ প্লেনিং বনাই পেলাই মোক আমন্ত্ৰণ কৰি এই ছাত্ৰ ছাত্ৰীসকলৰ লগত কথোপকথন ৰাখি যিখিনি ছাত্ৰ ছাত্ৰীকে বুজাব পৰা হৈছে বা তেওঁলোকে বুজি পাইছে, সেইকাৰণে তেখেতক ধন্যবাদৰ পাত্ৰ। আৰু সেই ক্ষেত্ৰততো আৰু ছাত্ৰ ছাত্ৰীৰ লগতো ওতঃপ্ৰোতভাৱে জড়িতই হ'ব লাগিব। আৰু বিশেষকৈ গোলাঘাট ডিষ্ট্ৰিক্টৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা, ইমান নেচাৰ অন্যান্য জিলাত সিমানটো নাপায়, কিন্তু গোলাঘাট ডিষ্ট্ৰিক্টটো সকলোখিনি আছে। থকাৰ মানে এইখিনি যেনেকৈ আছে তেনেকৈয়ে ৰাখক গোলাঘাটবাসীয়ে। তেতিয়া ইয়াত পৰ্যটকৰ বিকাশৰ অবিহনে দেশৰ উন্নতি সাধন নহয়। সেইটো পৰ্যটকৰ বিকাশ হ'লে অৰ্থ সামাজিক উন্নতি কৰি আমাৰ দেশ আৰু জাতিৰ উন্নতি সাধন হ'ব বুলি মই আশাৰে এই প্ৰগ্ৰেমটোত আহি ছাত্ৰ ছাত্ৰী সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰো কৰ্তব্য আছে, আপোনালোকেও কৰিব লাগিব। কি বিষয়ৰ ওপৰত জ্ঞান দিলে? কি পৃথিৱীক ভাল পাবলৈ গছ পুলিটো ৰুলেহে হ'ব। গছ জীৱ জন্তু চৰাই চিৰিকটি বায়'ডাইভাৰ্চিটি এটাবোৰ থাকিলে বায়'ডাইভাৰ্চিটি পোক পৰুৱালৈকে সেইটো বায়'ডাইভাৰ্চিটি বুলি কয়। যদি এবিধ গছকে থাকিলে এইটো বায়'ডাইভাৰ্চিটি নহ'ব। আৰু সেইকাৰণে আমাৰ ইয়াত কি গোলাঘাট ডিষ্ট্ৰিক্টত এনেকুৱা ভাল জীৱ জন্তু বায়'ডাইভাৰ্চিটি বহুত আছেতো, থকাৰ কাৰণে গছ গছনিবোৰ সোনকালে ডাঙৰ হয়। গোলাঘাটত দেখিবলৈ গৈছে উন্নয়নৰ নামত কিন্তু বহুত গছ গছনি কাটি বহুত ডাঙৰ ডাঙৰ গছো কাটিছে। সেইটো ডেভেলপমেণ্টৰ কাৰণে অন্যান্য দেশত সেইটো নকৰে। অন্যান্য দেশত 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ৰেলগাড়ী ওপৰলৈ বনায়, মাটি অধিগ্ৰহণ কৰি নহয়, গছ কাটি নবনায়। আমাৰ প্লেনিং অফিচাৰৰ গাত দুখ আছে, চৰকাৰৰ গাত দুখ নাই। এইটো ডেভেলপমেণ্টৰ কাৰণে 2015 চনৰ অল অভাৰ ইণ্ডিয়া 4 লেন 6 লেন 9 লেনৰ কাৰণে প্লেনিং অফিচাৰটো ক'ত থাকে? দিল্লীৰ কংক্ৰিটৰ ফাৰ্ষ্টত থাকে, AC ৰুমত থাকে, AC গাড়ীত যায়, তেওঁতো ফিল্ডত নকৰে। সেইবোৰ কটাৰ বিনিময়ত কি হ'ব? তেতিয়া 2015 চনত 3000তকৈ বেছি গোলকীয় উষ্ণতাত গৰমত মানুহ মৰিছে, তাৰপৰা হেজাৰ মানুহ মৰি আছে এতিয়ালৈকে। সেই কথাবিলাক উপলব্ধি কৰিব লাগে। সেইকাৰণে যেতিয়ালৈকে প্ৰেক্টিকেল নলেজ নহ'ব তেতিয়ালৈকে আমাৰ এই কটা মৰাটো থাকি যাব। সেইকাৰণে মই এতিয়া আশা ৰাখিছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিত সেইটো নাই, কিন্তু ৰাষ্ট্ৰীয়খনত প্ৰেক্টিকেল নলেজ আছে। সেইখিনি 24 বছৰ লাগিব। সেই ল'ৰা ছোৱালী যেতিয়া ভাৰতীয় প্ৰশাসন আৰু ছাত্ৰ হেৰিত সোমাব, তেতিয়া আৰু এডুকেশ্যন সোমাব, তেতিয়া আমাৰ দেশে সমগ্ৰ বিশ্বক নেতৃত্ব দিব। সেইটোলৈ ঘূৰি আহিছে। আমাৰ দেশখনত গছপুলি ৰোপণৰ ক্ষেত্ৰত চৰকাৰৰ ডিচিশ্যনবোৰ ৰং ডিচিশ্যন। সেইটোতো সময়ত গছপুলি নুৰুলেতো নহ'ব, হেজাৰ কোটি পুলি ৰুলেতো নহ'ব। সেইকাৰণে তেনেকুৱাবিলাক পদক্ষেপ ল'লে ইয়াত এপ্ৰিল মে' জুন এই 3 মাহত যিমান যি গছ পুলি ৰুৱে সেইটো ৰুলে সোনকালে, পানী দিব নালাগে। আমাৰ গছে ৰুৱে, তাতে প্ৰতিপালন নকৰে, পানী নিদিয়ে, সেইকাৰণে আমাৰ গছবোৰ মৰি যায়। আৰু সেইকাৰণে অসমৰ জলবায়ুটো বেলেগ ধৰণৰ, অন্য লগত নিমিলে। এবাৰ হৈছে যে মৌচুম টাইমত গছ পুলি ৰুলে ভাৰতবৰ্ষৰ গ্ৰীণ ইণ্ডিয়া সোনকালে হ'ব। সেইকাৰণে অনুৰোধ কৰিছোঁ আৰু যন্ত্ৰ চালিত ইঞ্জিনটো বেন কৰি দিব লাগে।